हेलो फ्रेंड्स नमस्कार আজি আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো বহুত দিনৰ পাছত আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব চেষ্টা কৰিম কেনেকৈ আপুনি ক্ৰেডিট স্ক'ৰ আপোনাৰ সিবিল স্ক'ৰটো ইমপ্ৰুভ কৰিব যদি আপুনি কোন ধৰণৰ বেংকৰ পৰা লোন ল'ব বিচাৰে তেনেহ'লে আপোনাৰ সিবিল স্ক'ৰ বা আপোনাৰ ক্ৰেডিট স্ক'ৰটো ভাল হোৱাটো বহুতেই প্ৰয়োজন যদি আপুনি কোন ধৰণৰ লোন আজিলৈকে লোৱা নাই তেনেহ'লে আপোনাৰ সিবিল স্ক'ৰ বা ক্ৰেডিট স্ক'ৰ 0 থাকিব আৰু যেতিয়া আপুনি বেংকৰ পৰা লোন ল'ব তেতিয়া তাৰ পাছৰ পৰা আপোনাৰ সিবিল স্ক'ৰ ডেভেলপ হ'ব আৰু লোন লৈ ৰিপেমেণ্ট কৰাৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ সিবিল স্ক'ৰটো ইমপ্ৰুভ হয় কিন্তু যদি আপোনাৰ কোনো ধৰণৰ সাৰ্ভিস নাই বা কোনো ধৰণৰ ইনকাম নাই তেনেহ'লে আপোনাৰ কোনো বেংকে আপোনাৰ লোন নিদিব আৰু আপোনাৰ সিবিল স্ক'ৰো ভাল নহ'ব সো আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনাক এটা এপ্লিকেশ্যনৰ বিষয়ে জনাম যিটো এপ্লিকেশ্যনত আপুনি কোনো ধৰণৰ কাম নকৰিলেও হাউচ ৱাইফ ষ্টুডেণ্ট হ'লেও আপুনি মিনিমাম 500 টকাৰ পৰা 50,000 টকালৈকে লোন ল'ব পাৰিব খুব সহজতে আৰু আপোনাৰ পান কাৰ্ড প্ৰয়োজন হ'ব যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াও প্ৰব্লেম নাথাকে ভোটাৰ কাৰ্ড বা আপোনাৰ আধাৰ কাৰ্ড যিকোনো এটা আইডেন্টি প্ৰুফ লাগে আৰু আপোনাৰ পান কাৰ্ড লাগে এইকেইটা ডকুমেণ্টৰ ভিত্তিতে আপুনি লোন ল'ব পাৰিব এই এপ্লিকেশ্যনটোৰ জৰিয়তে RBI ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন হয় আৰু NBFC ৰেজিষ্ট্ৰেশ্যন হয় সেইকাৰণে কোনো ধৰণৰ ফ্ৰড বা স্কেম হোৱাৰ সম্ভাৱনা নাথাকে আৰু এই এপ্লিকেশ্যনটোৰ পৰা আপুনি লোন লৈ মন্থলি ৰিপেমেণ্ট কৰি আপোনাৰ সিবিল স্ক'ৰটো ডেভেলপ কৰিব পাৰিব আৰু আপোনাৰ সিবিল স্ক'ৰ যেতিয়া ডেভেলপ হ'ব তেতিয়া আপুনি ভাল বেংকৰ পৰা আপুনি লোন খুব সহজতে পাব পাৰিব সো আজি এই ভিডিঅ'টোত কেনেকৈ আপুনি এপ্লিকেশ্যন ফিল কৰিব কেনেকৈ আপুনি এপ্লাই কৰিব আৰু কেনেকৈ ৰিপেমেণ্ট কৰিব পাৰি সকলোখিনি প্ৰচেছ আজি ভিডিঅ'ৰ জৰিয়তে জনাব চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব ফ্ৰেন্ডছ প্ৰথমে আপুনি আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব লাগিব এপ্লিকেশ্যনটোৰ নাম হৈছে বাৰ্নছ লোন এপ্লিকেশ্যন আপুনি প্লে ষ্টৰত চাৰ্চ কৰিব বাৰ্নছ লোন আৰু আপুনি এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব মই অলৰেডি ইনষ্টল কৰি থোৱা আছে গতিকে মই এপছটো অপেন কৰিম ওপেন কৰাৰ পাছত আপুনি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে অপশ্যন আহিব অলৰেডি মই ইয়াত লোন লৈ থোৱা আছে কাৰণে ৰেজিষ্ট্ৰেশ্যন অপশ্যন নাই অহা প্ৰথমে আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনাৰ কমপ্লিট হৈ যাব ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যোৱাৰ পাছত আপুনি প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব প্ৰফাইল ক্ৰিয়েট কৰিবৰ কাৰণে ওপৰত এটা অপশ্যন দেখিব প্ৰফাইল অপশ্যন দেখিব ইয়াত প্ৰফাইলত ক্লিক কৰিব আৰু ইয়াত দেখিবলৈ পাইছে প্ৰফাইল প্ৰথমে প্ৰফাইল আপুনি ক্ৰিয়েট কৰিব লাগিব আপোনাৰ নাম লিখিব প্ৰথমে তাৰপাছত আপোনাৰ ডেট অফ বাৰ্থ লিখিব পান কাৰ্ডৰ নাম্বাৰ লিখিব জেণ্ডাৰ সিলেক্ট কৰিব আপোনাৰ এড্ৰেছ সিলেক্ট কৰিব সিটি সিলেক্ট কৰিব পিন কোড ষ্টেট সিলেক্ট কৰিব ইমেইল আইডি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰাই আছে তাৰপিছত সেভ অপশ্যনত ক্লিক কৰিব প্ৰফাইল ক্ৰিয়েট হৈ যাব বহুতেই সিম্পল হয় তাৰপিছত আপোনাৰ ফাইনেন্সিয়েল একাউণ্ট আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট এড কৰিব লাগিব যিটো বেংক একাউণ্টৰ জৰিয়তে আপুনি ক্ৰেডিট কৰিব পইচা আপোনাৰ বেংক একাউণ্টলৈ আহিব বা আপোনাৰ যিটো বেংক একাউণ্টৰ জৰিয়তে আপুনি পইচা ৰিপেমেণ্ট কৰিব সেই বেংক একাউণ্ট আপুনি সিলেক্ট কৰিব লাগিব সো ইয়াত বেংক একাউণ্ট আপুনি এটাতকৈ বেছি এড কৰিব পাৰে ইয়াত বেংক একাউণ্ট আপোনাৰ বেংক একাউণ্টৰ নাম্বাৰ IFSC কোড সকলোবিলাক দি এড কৰিব পাৰিব আৰু বেংক একাউণ্ট এড কৰাৰ পাছত নেক্সট আপুনি ইয়াত দেখিলে পাইছে অটো ডেবিট অপশ্যন আপুনি এনেবল কৰিব পাৰে নকৰিব পাৰে কোনো প্ৰব্লেম নাথাকে অটো ডেবিট এনেবল কৰিলে আপোনাৰ কি হ'ব বেংক একাউণ্টৰ পৰা অট'মেটিক পইচা ডেবিট হৈ যাব যিটো ডু ডেট থাকে যিমানটো এমাউণ্ট আপোনাৰ বেংক একাউণ্টৰ পৰা ডেবিট হ'ব লাগে সেইটো অট'মেটিক ডেবিট হৈ যাব আৰু নকৰিলে আপুনি কি কৰিব লাগিব মেনুৱেলি পে'মেণ্ট কৰিব লাগিব আৰু যদি আপুনি অটো ডেবিট এনেবল কৰিব নিবিচাৰে তেনেহ'লে আপুনি মেনুৱেলি ডু ডেটৰ আগত আপুনি ৰিপে'মেণ্ট কৰি দিব লাগিব আপোনাৰ ক্ৰেডিট স্ক'ৰ ইমপ্ৰুভ হ'বৰ কাৰণে লেট কৰিব নালাগে লেট কৰিলে আপোনাৰ ক্ৰেডিট স্ক'ৰ অলপ প্ৰব্লেম হয় আৰু যদি ডু ডেটকৈ আগতে যদি আপুনি ৰিপে'মেণ্ট কৰি দিয়ে তেনেহ'লে আপোনাৰ কি হ'ব ক্ৰেডিট স্ক'ৰ বহুত জল্দি বাঢ়ি যাব 6 মাহৰ ভিতৰত আপোনাৰ 750 ওপৰত ক্ৰেডিট স্ক'ৰ আহি যাব 750 বহুতেই বেষ্ট সিবিল স্ক'ৰ বুলি ধৰা হয় সো ট্ৰানজেকশ্যন হিষ্ট্ৰীত আপুনি চাব পাৰে আপুনি কিমান লোন আগতে লোৱা আছিলে ইয়াত আপুনি দেখিবলৈ পাব মোৰ ইয়াত ট্ৰানজেকশ্যন হিষ্ট্ৰীত কিন্তু আপোনাৰ নতুনকৈ যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ কোনো ট্ৰানজেকশ্যন হিষ্ট্ৰী নাথাকিব প্ৰথমে মই 1000 ইয়াৰ পৰা লোন লৈছিলোঁ তাৰপাছত 2500 তাৰপাছত 6000 তাৰপাছত 2500 ইয়াৰ পৰা লোন লোৱা এমাউণ্ট দেখাইছে এতিয়া 2500 মই অলৰেডি লোন লৈ থোৱা আছে আপুনি ইয়াত দেখিবলৈ পাইছে 2500 লোৱা আছিলে আৰু ৰিপে'মেণ্ট কৰিব লাগিব 2652 মানে 152 ৰুপিজ ৰিপে'মেণ্ট কৰিব লাগিব 2 মাহৰ ভিতৰত বহুতেই কম ইণ্টাৰেষ্টতে আপুনি ইয়াৰ পৰা লোন ল'ব পাৰিব আৰু ৰিপে'মেণ্ট কৰি আপোনাৰ সিবিল স্ক'ৰটো বহুত ইমপ্ৰুভ কৰিব পাৰিব আপোনাৰ পইচাৰ প্ৰয়োজন হ'লে ইয়াৰ পৰা লোন লোৱাৰ কথা মই ক'ব বিচৰা নাই যদি আপোনাৰ বিশেষ পইচাৰ প্ৰয়োজন হয় তেনেহ'লে আপুনি ভাল এপ্লিকেশ্যন বা ভাল বেংকৰ পৰা লোন ল'ব লাগিব কিন্তু সিবিল স্ক'ৰ ইমপ্ৰুভ কৰিবৰ কাৰণে ক্ৰেডিট স্ক'ৰ ইমপ্ৰুভ কৰিবৰ কাৰণে এপ্লিকেশ্যনৰ জৰিয়তে আপুনি লোন ল'ব পাৰিব আপুনি কিমান এমাউণ্টৰ লোন লৈছে সেইটোৰ ওপৰত ডিপেণ্ড নকৰে আপোনাৰ ক্ৰেডিট স্ক'ৰৰ কাৰণে ডিপেণ্ড কৰে আপুনি লোন লৈ ৰিপে'মেণ্ট কেতিয়া কৰিছে ডু ডেটত ৰিপে'মেণ্ট কৰিছে নাই সেইটোৰ ওপৰতে ডিপেণ্ড কৰি আপোনাৰ সিবিল স্ক'ৰ ইমপ্ৰুভ হয় যেতিয়া আপোনাৰ ইয়াত এমাউণ্ট দেখাব আপোনাৰ যিটো প্ৰফাইল ক্ৰিয়েট কৰাৰ পাছত কিমানটো এমাউণ্ট দেখায় সেই এমাউণ্টটো আপুনি বেংক একাউণ্টত খুব সহজতে ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব 5-10 মিনিটৰ ভিতৰতে আৰু যেতিয়া আপুনি লোন ল'ব আৰু যেতিয়া ডু ডেট আহিব ইয়াত দেখিবলৈ পাইছে 8 আগষ্টৰ ইয়াত ডু ডেট আছে 8 আগষ্টৰ ডু ডেট আছে ডু ডেটত
পইচাটো আগতেই পে'মেণ্ট কৰিব লাগিব 7 আগষ্টৰ এতিয়া মই ৰিপে'মেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম পে'মেণ্ট কৰিবৰ কাৰণে ৰিপে'মেণ্ট কৰিবৰ কাৰণে বহুতেই সহজ ইয়াত দেখিবলৈ পাইছে তলত মেক পে'মেণ্ট ওলাই থাকিব মেক পে'মেণ্টৰ অপশ্যনত ক্লিক কৰিব লাগে আৰু ইয়াত এমাউণ্ট চিলেক্ট হৈ আছে 1326 টকা এমাহত আহিব 2 মাহত 2652 টকা পে'মেণ্ট কৰিব লাগিব চ' টোটেল যদি আপুনি পে'মেণ্ট কৰি দিব বিচাৰে একে মাহৰ ভিতৰতে তেতিয়া আপুনি টোটেল পে'মেণ্ট চিলেক্ট কৰি টোটেল কৰি দিব পাৰে যদি মাহে মাহে পে'মেণ্ট কৰিব বিচাৰে তেনেহ'লে মাহে মাহে পে'মেণ্ট কৰিব পাৰে মই আপোনাক ৰেকমেণ্ড কৰিম আপুনি মাহে মাহে পে'মেণ্ট কৰক তেতিয়া আপোনাৰ চিভিল স্ক'ৰ প্ৰতি মাহতে চিভিল স্ক'ৰ ইমপ্ৰুভ হোৱা দেখাব চ' কণ্টিনিউ অপশ্যনত ক্লিক কৰিব আপুনি ৰিপে'মেণ্ট কৰিবৰ কাৰণে ইয়াত দেখিবলৈ পাইছে এমাউণ্ট 1326 টকা চিলেক্ট হৈ আছে আৰু ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু নেক্সট অপশ্যন আহি গৈছে আপুনি কেনেদৰে ৰিপে'মেণ্ট কৰিব যদি আপুনি ইয়াত আগতে পে'মেণ্ট কৰিছিলে তেনেহ'লে আপোনাৰ কাৰ্ড ইয়াত থাকিব আৰু যদি পে'মেণ্ট নাই কৰা তেনেহ'লে আপুনি ইয়াত দেখিবলৈ পাইছে তলত UPI জৰিয়তে আপুনি পে'মেণ্ট কৰিব পাৰে পে'মেণ্ট পে'টিএম ফোনপে' এমাজন পে' বা বেলেগ UPI জৰিয়তে আপুনি পে'মেণ্ট কৰিব পাৰিব বা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব মই ইয়াত ডেবিট কাৰ্ড আগতে পে'মেণ্ট কৰিছিলোঁ কাৰণে ডেবিট কাৰ্ড এড হৈ আছে গতিকে মই যিটো ডেবিট কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিম সেইটো ইয়াত টিক কৰিম যদি আপুনি ইয়াত ডেবিট কাৰ্ড নাই ডেবিট কাৰ্ডৰ জৰিয়তে আপুনি ইয়াত চিলেক্ট হৈ থকা নাই তেনেহ'লে আপুনি ডেবিট কাৰ্ডৰ নাম্বাৰ আপুনি ইয়াত এড কৰিব লাগিব পে'মেণ্ট নিশ্চয় আপোনালোকে নিশ্চয় কৰিব জানিব চ' ইয়াত ডেবিট কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি দিব তাৰপাছত ইয়াত যিটো CVV নাম্বাৰ থাকে CVV নাম্বাৰ আপুনি এণ্টাৰ কৰি দিব অ'কে তাৰপিছত প্ৰচিড অপশ্যনত ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত এটা OTP যাব যিটো OTP আপুনি ইয়াত এণ্টাৰ কৰিব OTP এণ্টাৰ কৰি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব অ'কে মেক পে'মেণ্ট বহুতেই চিম্পল সহজভাৱে আপুনি পে'মেণ্ট কৰিব পাৰিব থেংক ইউ পে'মেণ্ট ছাকচেছ হৈ গৈছে ইয়াত দেখিবলৈ পাইছে থেংক ইউ ৰিপে'মেণ্ট কৰাৰ কাৰণে আৰু বেক টু হোম আপুনি হোম পেজলৈ গুচি আহিব পাৰিব আৰু ইয়াত দেখিবলৈ পাইছে আগতে 2600 আছিলে 652 টকা আছিলে এতিয়া আৰু নেক্সট আছেগৈ 1326 টকা নেক্সট মাহত ডু ডেট দেখিবলৈ পাইছে 8 ছেপ্টেম্বৰ ডু ডেট তাৰ আগতে আপুনি পে'মেণ্ট কৰিব পাৰে চ' এনেদৰে যদি আপুনি ৰিপে'মেণ্ট কৰি থাকে টাইমলি তেনেহ'লে আপোনাৰ খুব জল্দি বহুত সোনকালে আপোনাৰ যিটো চিভিল স্ক'ৰ হয় ইমপ্ৰুভ হৈ যাব বহুতে ছেফ এপ্লিকেশ্যন হয় ইয়াত কোনো ধৰণৰ ফ্ৰড বা স্কেম হোৱাৰ সম্ভাৱনা নাথাকে আশা কৰিছোঁ আপোনালোকে বুজি পালে কেনেকৈ আপুনি এপ্লিকেশ্যনটোৰ পৰা লোন ল'ব পাৰিব কেনেকৈ ৰিপে'মেণ্ট কৰিব পাৰিব আৰু কেনেকৈ আপোনাৰ ক্ৰেডিট স্ক'ৰটো ইমপ্ৰুভ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে নমস্কাৰ